আহি গ'ল পিএম কিষাণ সন্মান নিধি যোজনা 22 নং কিস্তিৰ ফাইনেল ডেট হয় আপোনালোকে যিসকলে কি পিএম কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰী আছে যিসকলে কি পিএম কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে 2000 কোটি টকা লাভ কৰিছে সেইসকলৰ বাবে খুবেই ভাল কৰিব কিয়নো ইতিমধ্যে কিন্তু কেন্দ্ৰীয় চৰকাৰ তৰফৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ যিটো নেকি ওয়েবসাইট আছে বা যিসকলে কৰ্মকৰ্তা আছে তেখেতসকলৰ ফালৰ পৰা কিন্তু ইতিমধ্যে ফাইনেল ডেটটো ঘোষণা কৰিছে গতিকে আপুনি যদি পিএম কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰী হয় তেনেকৈ আপোনাৰ বাবে আজিৰ এই ভিডিঅটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো আপোনালোকে কিন্তু অতি শীঘ্ৰে এই 2000 টকাটো লাভ কৰিবলৈ গৈ আছে কোনটো ডেটত লাভ কৰিব হেয়া জনাম লগতে আপোনালোকে কোন সকলে লাভ কৰিব হেয়া মই প্ৰথমতে জনাই দিছো ইতিমধ্যে ফাইনেল ডেটটো আহি গৈছে হেয়াও কিন্তু আপোনালোকে জানিব পাৰিব মাত্ৰ কেইদিনমান সময় আছে 2-3 দিন সময় আছে ইয়াৰ ভিতৰত আপোনালোকে টকাটো লাভ কৰিব যেনক প্ৰথমতে মই আপোনালোকক জনাই দিছো যদি আপোনালোকে পিএম কিষাণ সন্মান যোজনাৰ বাবে আবেদন কৰিছে আপুনি পিএম কিষাণ সন্মান যোজনাৰ এজন হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনাৰ কিছুমান নীতি নিয়ম আছে যেসমূহ আপোনালোকে মানি চলিব লাগিব তাৰ পিছত আপোনালোকে টকা লাভ কৰিব লাগিব বৰ্তমান সময়ত আপোনালোকে তিনিটা কাম মেন্ডেটৰি আপোনালোকে কৰিব লাগিব তাৰ পিছত আপোনালোকে টকা লাভ কৰিব অন্যথা আপোনালোকে লাভ নকৰে প্ৰথমটো হ'ল যে আপোনালোকৰ পিএম কিষাণৰ যেটো আইডিয়া আছে বা পিএম কিষাণ যেটো ইকেআইসি বুলি কয় আপোনালোকে সেই পিএম কিষাণৰ ইকেআইসি টো চেক কৰিব লাগিব আপোনাৰ ইকেআইসি টো হৈছে না নাই যদি আপুনি ইকেআইসি কৰিছিল তেনে ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা নাই ইয়াৰ লগতে বাকি যেসমূহ ষ্টেটাস আছে আপোনালোকে হেয়া চেক কৰিব লাগিব আপোনাৰ লেন্ড শেডিং তাৰ পিছত ইকেআইসি তাৰ পিছত আপোনাৰ এফটিও প্ৰসেসিং এই কেটা বস্তু আপোনালোকে এবাৰ ভালকৈ চাই লব আপোনালোকৰ সকলো ঠিকে আছে নাই যদি আছে আপোনালোকে তেনে ক্ষেত্ৰত পিএম কিষাণ সন্মান নিধি যোজনাৰ টকা নিশ্চিতভাৱে লাভ কৰিব 2 নম্বৰত হৈ গল আপোনাৰ যেসকল আপোনাৰ যেটো নেকি পিএম কিষাণ সন্মান নিধি যোজনাৰ আইডি বা পিএম কিষাণ সন্মান নিধি যোজনা যেটো নেকি বেংক একাউন্ট দি ৰাখিছে হে বেংক একাউন্টটো কিন্তু আপোনালোকৰ ভাল থাকিব লাগিব অৰ্থাৎ আপোনাৰ ফ্ৰেশ হৈ থাকিব লাগিব আৰু আপোনাৰ হে বেংক একাউন্টতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব কিনো বৰ্তমান সময়ত সকলো চৰকাৰী আঁচনি ধন কিন্তু ডিবিডিৰ মাধ্যমে প্ৰদান কৰা হয় গতিকে আপোনালোকৰ আধাৰ কাৰ্ডখন বেংক একাউন্টতে লিংক হৈ থাকিব লাগিব এতি আপোনালোকে হয়তো ভাবিব পাৰে যে বেংক একাউন্টতে আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব পাৰিম বৰ্তমান সময়ত সকলো ধৰণৰ কামকাজী কিন্তু অনলাইনত হয় সো আপুনি বৰ্তমান সময়ত ঘৰত বহি অনলাইনতে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকৰ বেংক একাউন্টতে লিংক কৰিব পাৰিব আৰু কেনেকৈ লিংক কৰিব পাৰি সেই বিষয়ে মই অলৰেডি ভিডিও বনাই ৰাখিছো সেই লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত দি থম আপোনালোকে তাৰ পৰা ভিডিও চাই অতি সহজতে আপোনাৰ বেংক একাউন্টতে আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব 3 নম্বৰত আহি গল আপোনালোকে যিসকল কি ফাৰ্মাৰ আছে আপোনালোকে চৰকাৰে যিকোনো আঁচনিৰ টকা লাভ কৰিবলৈ আপুনি এজন কৃষক হেয়া প্ৰমাণ কৰিবলৈ আপুনি এজন কৃষক যে তাৰ বাবে আপোনালোকে কিষাণ পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব লাগিব আৰু বৰ্তমান সময়ত কিন্তু সমগ্ৰ ভাৰতবৰ্ষ অসমতো ইয়াৰ বাবে অনলাইন যোগে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া চলি আছে সো আপোনালোকে যদি ৰেজিষ্ট্ৰেচন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে মই অলৰেডি মোৰ চেনেলত ভিডিও বনাই ৰাখিছো আপোনালোকে সেই ভিডিওসমূহ চাই এতিয়াই ঘৰত বহি অনলাইন যোগে কি কৰিব পাৰিব ৰেজিষ্ট্ৰি কৰিব পাৰিব অৰ্থাৎ ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব পাৰিব তো আপোনালোকৰ বাবে আপোনালোকৰ সুবিধাতে মই সেই ভিডিওৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচনত দি ৰাখিম তাৰ পৰা আপোনালোকে ঘৰত বহি কিন্তু অনলাইন যোগে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব পাৰিব তো মই আপোনালোকক কি কলো তিনিটা বিষয় আপোনালোকে ক্লিয়াৰ কৰিব প্ৰথমতে আপোনালোকৰ ইকেআইসি হৈছে না নাই হেয়া চেক কৰিব দ্বিতীয়তে আপোনালোকৰ বেংক একাউন্টতে আধাৰ কাৰ্ড লিংক কৰিব তৃতীয়তে আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব আৰু এই যে দুটা কাম মই প্ৰথমতে কলো এই দুটা তিনিটা কাম আপোনালোকে অনলাইনতে কৰিব পাৰিব ঠিক আছে তো এতিয়া মূল কথা হল যে আপোনালোকে 22 নং কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব যিসকল কি পিএম কিষাণ সন্মান যোজনাৰ কৃষক আছে সেইসকলে এটা আপোনালোকে দেখিছে যে হনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল বি ৰিলিজ দা 22 installment of the PM Kishan on 13th March 2026 from Guwahati Assam অর্থাৎ আপনাকে দেখা গৈছে অহাকালি হল 13 মাৰ্চ আৰু অহাকালি কিন্তু কি কৰা হ'ব আমাৰ অসমৰ গুৱাহাটীৰ পৰা কিন্তু এই টকাটো মুকলি কৰি দিব ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তো আপোনালোকে ডেটটো কিন্তু আপোনালোকে ডাইৰেক্ট পোৰ্টেলতো লাভ কৰিব তো আশা কৰিছো আপুনি নিশ্চয় বুজি পাইছে ইয়াৰ পিছতো যদি কিবা কনফিউজন আছে নিশ্চয় কমেন্ট হল জনাব পাৰে ভিডিও ভাল ভাল লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব